নমস্কাৰ দৰ্শকসকল, অন্য এটা ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। ৰাজনীতিৰ পথাৰৰ পৰা গৌৰৱ গগৈ চিৰদিনৰ কাৰণে উৎখাত হৈ যাব নেকি? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইকেইদিন যেনেধৰণে গৌৰৱ গগৈৰ পিছত লাগি আছে আৰু তেওঁৰ বিৰুদ্ধে যিবোৰ ভয়ংকৰ অভিযোগ উত্থাপন কৰি আছে মুখ্যমন্ত্ৰীগৰাকীয়ে, সেইবোৰলৈ চাইতো আমাৰ তেনেকুৱাই অনুভৱ হয়। যোৱাকালি মুখ্যমন্ত্ৰীগৰাকী যোৰহাটত আছিলে। যোৱাকালিও অৰ্থাৎ যোৰহাটতো সাংবাদিকসকলৰ আগত তেওঁ গৌৰৱ গগৈৰ বিৰুদ্ধে পূৰ্বতকৈও অধিক সৰব হৈ পৰা দেখা যায়। আহক কি কৈছিলে তেওঁ প্ৰথমতে আমি শুনি লওঁ। তেওঁ যদি গোটেই প্ৰেছ মিট কেইখন চাব খোজে, তেওঁ মই কোৱা কথাটোকে কৈ আছে। তেওঁ লাহে লাহে পাকিস্তানত যোৱাটো স্বীকাৰ কৰাৰ পথত আহি আছে। সেইকাৰণে তেওঁ ভূমিকা বনাই আছে। নৰেন্দ্ৰ মোদী গৈছিলে, কি বৈদিক নে কাৰ নাম কৈ আছে, মইতো জীৱনৰ নামেই শুনা নাই। তেওঁ বোলে RSS আছিলে, কোনোবা আদৱানীজীৰ ভিজিটৰ কথা কৈছে। এনেকৈ তেওঁ নিজৰ ভিজিটটো জাষ্টিফাই কৰিব খুজি আছে। যোৱাকালিৰ গোটেই দিনটো তেওঁৰ প্ৰেছ কনফাৰেন্সখনৰ লক্ষ্য হ'ল যে আৰু 6-7 দিনৰ মূৰত তেওঁ কৈ দিব যে মোদীও গৈছিল, ময়ো গৈছোঁ। সেইটোৰ ফালে তেওঁ বস্তুটো লৈ গৈ আছে। আৰু তেওঁ এইকেইদিন এটা প্ৰাইভেট ফাৰ্মো নিযুক্ত কৰিছে। তেওঁ এটা মেডিয়া ফাৰ্ম এটা নিযুক্তি কৰিছে তেওঁক পৰামৰ্শ দিবৰ কাৰণে। নামটো মোৰ লগত আছে। গতিকে এইবিলাক থাকিলেও কি, তাৰো দুটা মোৰ লগতে আহি পৰেগৈ। গতিকে এইকেইদিন তেওঁ আণ্ডাৰ গাইডেন্স, তেওঁ এটা পটভূমি বনাই আছে স্বীকাৰোক্তিৰ পথলৈকে। সেইকাৰণে তেওঁ ক'ব লাগে মই পাকিস্তানত যোৱা নাই। তেওঁ কৈছে মোদী কিয় গৈছে? আৰে মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী। আজি অহাকালি যদি ভাৰত পাকিস্তান শীৰ্ষ সন্মিলন হয়, পাকিস্তানৰ প্ৰধানমন্ত্ৰী দিল্লীত আহিব, নহ'লে ভাৰতৰ প্ৰধানমন্ত্ৰী ইছলামাবাদত যাব। কিন্তু লগত ভাৰতৰ বৈদেশিক পৰিক্ৰমাৰ মানুহ থাকিব, ৰৰ মানুহ থাকিব, IB থাকিব, পূৰা প্লেন মানুহ যাব। যি কথা পাতিব প্ৰত্যেকটো কথা ৰেকৰ্ডিং হ'ব। কিন্তু এখেত কাৰ নিমন্ত্ৰণত গ'ল, এখেতে কাক জনাই থৈ গ'ল, সেইখিনিতো কোনেও নাজানে। আৰু মই আজি আপোনালোকক এটা কথা কৈছোঁ, তেওঁ যি ধৰণে গৈছিল আৰু য'ত গৈছিলে অত্যন্ত ঘৃণনীয় আৰু নিন্দনীয়। মই ৰেডি হৈ আছোঁ। অত্যন্ত ঘৃণনীয় আৰু নিন্দনীয় জেগাত তেওঁ গৈছিলে। মানে মই ক'লো নহয় যে মোদী ডাঙৰীয়া য'ত গৈছিল ৰাষ্ট্ৰৰ কামত গৈছিলে, তেওঁ য'ত গৈছিলে পাকিস্তানৰ কামত গৈছিলে। ঘৃণনীয়, নিন্দনীয়। আৰু তেওঁ লোকসভাত যিবিলাক প্ৰশ্ন তাৰ পিছত কৰিছিলে, আপোনালোকে শুনিলে আপোনালোকৰ গাৰ নোম শিয়ৰি যাব। তেওঁ ৰাফেলৰ বিৰোধিতা কৰিছিল, S-400ৰ বিৰোধিতা কৰিছিলে, নিউক্লিয়াৰ ৱেপন ক'ত থাকে তেওঁ জানিব চেষ্টা কৰিছিলে, কোষ্ট গাৰ্ডৰ যিটো ৰাস্তাৰে কাছাব আহিছিল সেই ৰাস্তাটোত নতুনকৈ কিমান ছিকিউৰিটি হৈছে সেইবিলাক জানিবলৈ চেষ্টা কৰিছিলে। আৰু 90জন ল'ৰাক তেওঁ পাকিস্তান এম্বেচিত লৈ গৈছিল ৰেডিকেলাইজ কৰিবৰ কাৰণে। তেওঁ নিজৰ ল'ৰা ছোৱালীক ভাৰতীয় কৰি ৰখা নাই। এতিয়া কৈছে মোৰ সৰু ল'ৰা ছোৱালী, সৰু কাৰণেতো আপুনি চিটিজেনশ্বিপটো পৰিৱৰ্তন কৰাব নালাগে। ডাঙৰ হ'লে নিজে যি কৰে কৰিব। তেওঁ আজি 4 বছৰীয়া 8 বছৰীয়া ল'ৰাজনক নুসুধাকৈ ল'ৰাজনৰ ভাৰতীয় নাগৰিকত্বটো পৰিৱৰ্তন কৰাৰ অধিকাৰ তেওঁ আছে নেকি? গতিকে যিবিলাক কাম তেখেতে কৰিছে ৰাষ্ট্ৰৰ কাৰণে ঘৃণনীয়, ৰাষ্ট্ৰৰ কাৰণে চিন্তনীয়। আৰু মইতো নিশ্চিত যে 10 ছেপ্টেম্বৰত এই ঘটনাবোৰ দিয়াৰ পিছত তেওঁৰ পৰিবাৰৰ পাছপোৰ্ট কেঞ্চেলো হ'ব আৰু বহুত কিবা কিবি একশ্যন হ'ব। কাৰণ এই ভদ্ৰ মহিলাগৰাকীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তেওঁ 19 বাৰ অহা যোৱা কৰিছে। সেই সময়ত 19 টাইমছ। আৰু মেক্সিমাম খোজকাঢ়ি, আৰু নহ'লে নেপালেদি। মানে চিধাকৈ দিল্লীত প্লেনত উঠিব লাগে, কোনো দিনে চিধাকৈ নাযায়। হয় আটাৰী বৰ্ডাৰ দি খোজকাঢ়ি, নহ'লে ভায়া নেপাল। মানে একজেক্টলি যিবিলাক কৰা বুলি কাৰণে আমি মানুহক ঘিণ কৰোঁ, 19 বাৰ আপ এণ্ড ডাউন কৰিছে। 19 বাৰ, 19 টাইমছ। এইটোতো অকল গৌৰৱ গগৈৰে নহয়, তেওঁৰ ঘৰৰ পত্নী বা যি আছিল 19 টাইমছ ইণ্ডিয়া পাকিস্তানৰ মাজত কোনে অহা যোৱা কৰিছে আজিলৈকে। গতিকে গোটেইবিলাকৰ প্ৰমাণ আমাৰ লগত আছে। কাগজখিনি দিল্লীৰ পৰা আহি পাওঁতে অলপ ফৰ্মেলি আহিবৰ কাৰণে সময় লাগে। মই মাত্ৰ অপেক্ষা কৰিছোঁ। আৰু মইতো বাৰে বাৰে কৈ আছোঁ, মই যদি ভুলকৈ কৈছোঁ মোৰ নামত কেছ এটা দিলেই হয়। আজিতো বহুতবাৰ তেওঁ কেছ দিম বুলি কৈতো দিয়া নাই। এইকেইদিন পটভূমি বনাই আছে, এইকেইদিন পটভূমি বনাই আছে যে
মোদীও গৈছিল ময়ো গৈছোঁ তাৰমানে আৰে মোদী আৰু তেওঁ একে নেকি তেওঁৰ একে ক'ৰ কি এটা মালৰ নাম কৈ আছে কিবা বৈদিক নে ফৈদিক আমি নামে শুনা নাই কাৰ কথা কৈ আছে মই বুজিয়ে পোৱা নাই মানে যি পায় অসমৰ মানুহক তেওঁ ভাবিছে যে আমাৰ মানুহৰ একোৱেই নাই মইতো এইবিলাক দেখি মোৰ এনেকুৱা লাগে যে এই মানুহটোৱে অসমীয়া মানুহৰ মূৰত একো নাই বুলি ভাবি আছে নেকি যে কোনোবা বৈদিক গৈছিলে সেইটো ক'ৰ মানুহ কি কথা আটা পাতা আমি নাজানো ফটো এখন দেখাই কৈছে এওঁ তেতিয়া মইতো ষ্টেটমেণ্ট চালোঁ সেই সময়তে মোদীয়ে কৈছে যে এই মানুহটোক এৰেষ্ট কৰিব লাগে বুলি ইন ডেট পইণ্ট অফ টাইম সেই সময়তে গতিকে এই গোটেই কথাবিলাক তেওঁ বেলেগৰ কথা নৰেন্দ্ৰ মোদী কিয় গৈছিল আদৱানীজী কিয় গৈছিল আদৱানীজী তাত মন্দিৰ এটাৰ উদ্ঘাটন আছিলে সেই মন্দিৰটোৰ উদ্ঘাটনৰ কাৰণে গৈছিল এইটোতো সকলোৱে জানে আৰু আদৱানীজী ঘূৰি অহাৰ পিছতো ভাৰতীয় জনতা পাৰ্টী আদৱানীজীৰ পাকিস্তান ভ্ৰমণক কি ধৰণে মন্তব্য কৰিছিল এইবোৰতো অন ৰেকৰ্ড আছে গতিকে আমি কেতিয়াও আমাৰ কথা দি তেওঁ নিজৰ ভ্ৰমণটো জাষ্টিফাই কৰিব নোৱাৰে আমি এইবিলাকৰ ওপৰত এটা মোক কৈছে বাংলাদেশ কিয় গৈছে আৰে বাংলাদেশ আমাৰ মৈত্ৰী ৰাষ্ট্ৰ আছিল নুমলীগড়ৰ তেল আমি বাংলাদেশত বিক্ৰী কৰোঁ আজিও পাইপলাইন গৈছে আৰু মই লুকাই যোৱা নাই নহয় মই সোণোৱাল ডাঙৰীয়াৰ অনুমতি লৈ গৈছোঁ পাৰ্মিশ্যন লৈ গৈছোঁ তেওঁ মোক এডভান্টেজ আছাম ওৱানত পঠাইছে আৰু এইখন আমাৰ বন্ধু ৰাষ্ট্ৰ আছিল এতিয়া যদি মোক কালি কয় কালি পৰহি ধৰক ভূটান আমাৰ কিবা কাৰণত শত্ৰু হৈ গ'ল আজি মই ভূটানত কিয় গৈছোঁ বুলি প্ৰশ্নটো হ'ব পাৰে নেকি আজিতো ভূটান মৈত্ৰী ৰাষ্ট্ৰ গতিকে তেওঁ কোনোবা এটা প্ৰাইভেট ফাৰ্মক লগত লৈ এই জবাব প্ৰশ্ন দি আছে আৰু সেইবিলাকে তেওঁক আৰু কষ্ট দিব কাৰণ মানুহে মোদীক তুলনা কৰাটো ভাল নাপায় মোদী সমালোচনাৰ বহুত ওপৰত গুচি গ'ল নৰেন্দ্ৰ মোদী আৰু গৌৰৱ গগৈ তুলনা নহয় তেওঁ এইবিলাক কৰি কৰি নিজক নিজে আৰু বেছি ভালনাৰেবল কৰি গৈ আছে দৰ্শকসকল মুখ্যমন্ত্ৰীগৰাকীৰ অভিযোগবোৰ আপোনালোকে শুনিলে এনেধৰণৰ অভিযোগ যদি আপোনাৰ মোৰ দৰে মানুহৰ ওপৰত কোনোবাই কৰে তেনেহ'লে আমাৰ অৱস্থা কি হ'ব আমি হয়তো কল্পনাই কৰিব নোৱাৰোঁ কিন্তু গৌৰৱ গগৈৰ বাৰু কি অৱস্থা হৈছে গৌৰৱ গগৈৰ আমি দেখিছোঁ তেওঁ ঘনাই সংবাদমেল পাতিব ধৰিছে তেওঁৰ মুখচ্ছবি যথেষ্ট ম্লান আৰু ভয়াৰ্ত যেন দেখা গৈছে আপোনালোকে নিশ্চয় ছ'চিয়েল মিডিয়াত লক্ষ্য কৰিছে যিজন মানুহে কোনো ধৰণৰ উত্তৰ দিবলৈ ৰাজি হোৱা নাছিলে কিবা সুধিলে কিবা কৈছিলে এতিয়া সেইজন মানুহেই সংবাদমেল পাতি বিজেপি দলৰ কৰ্মকৰ্তাসকলক বা বিজেপি দলৰ বাজপেয়ী নৰেন্দ্ৰ মোদী আদৱানী এইসকলেও যে পাকিস্তানলৈ গৈছিল সেইবোৰ কথা কৈ প্ৰকাৰান্তৰে মুখ্যমন্ত্ৰীয়ে কোৱা ধৰণে নিজেও যে পাকিস্তানলৈ গৈছিল সেই কথাটো ক'ব বিচাৰিছে কিন্তু দুৰ্ভাগ্যজনক কথাটো হ'ল যে বাজপেয়ী বা আদৱানীহঁত যোৱাৰ লগত যে তেওঁ যোৱাটোৰ পাৰ্থক্য আছে আৰু সেইটোকে যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈ আছে সেইটো যেন বুজিব বিচৰা নাই বা বুজিও সেইটো এৰাই চলিব বিচাৰিছে গৌৰৱ গগৈয়ে কিন্তু কিমান দিনলৈ 10 ছেপ্টেম্বৰটো আহিয়ে আছে বিগত দিনবিলাকত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিবিলাক কাৰুকাৰ্য আমি দেখি আহিছোঁ সেই হিচাপত যদি আমি বিচাৰ কৰিবলৈ যাওঁ তেনেহ'লে গৌৰৱ গগৈয়ে কোনো সহজ মানুহৰ লগত শত্ৰুতা কৰা নাই বা হিমন্ত বিশ্ব শৰ্মাৰ দৰে এগৰাকী মানুহৰ সৈতে শত্ৰুতা কৰাটো কিমান যে ভয়ংকৰ হ'ব পাৰে সেই কথা হয়তো গৌৰৱ গগৈ লাহে লাহে উপলব্ধি কৰিবলৈ ধৰিছে বাকী আপোনালোকৰ মতামত অভিমত আপোনালোকে কমেণ্ট বক্সত ব্যক্ত কৰক 10 ছেপ্টেম্বৰত কি হ'বলৈ গৈ আছে বাৰু গৌৰৱ গগৈ সঁচাকৈ ভয় খাইছেনে আৰু মুখ্যমন্ত্ৰীগৰাকীৰ ইমানবোৰ কথাটো মিছা হ'ব নোৱাৰে অন্তত আমি সহজ সৰল মনৰ মানুহ হিচাপে ইমান ডাঙৰ গোকাত মিছা কথা এটা কোনোবাই যে ক'ব পাৰিব গেৰাণ্টি দি ক'ব পাৰিব তাকো তাৰিখ দি যদিহে সঁচাকৈ মিছা প্ৰমাণিত হয় তেনেহ'লে কি হ'ব সেই অনুমানটোও নিশ্চয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাখিছে তেনেহ'লে জানি শুনি ইমান ডাঙৰ মিছা কথা এটা কেনেকৈ ক'ব যাব গতিকে ডেফিনেটলি ই সঁচা হ'বলৈ গৈ আছে যেন আমাৰ অনুমান হয় আৰু সেই হিচাপতে ক'ব বিচাৰোঁ যে গৌৰৱ গগৈৰ ভৱিষ্যত ৰাজনৈতিক জীৱন অনিশ্চয়তাৰ গৰাহত নেকি আপোনালোকে কমেণ্ট বক্সলৈ গৈ কমেণ্ট কৰিব আজিলৈ এৰিছোঁ ভালে থাকক কুশলে থাকক ধন্যবাদ